নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিল্মছৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আছাম ইউনিভাৰ্চিটি শিলচৰৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন কোৰ্চ বা ইউ জি কোৰ্চৰ কাৰণে এডমিশ্যন নটিচ আহি গ'ল। তো ইয়াৰে এডমিশ্যনটো CUET কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট থ্ৰু দি হ'ব। তো ইয়াতে বি ফাৰ্ম কোৰ্চ, বিভাগ কোৰ্চ, BCA কোৰ্চ আৰু বহুতো কোৰ্চ আছে। তো বহুত কেণ্ডিডেটে আছাম ইউনিভাৰ্চিটিৰ বি ফাৰ্ম কোৰ্চৰ কথা সুধিছিল। বাকী আছাম ইউনিভাৰ্চিটিৰ বি ফাৰ্ম কোৰ্চত কেনেকৈ এপ্লাই কৰিব, কি ডমেইন ছাবজেক্ট চিলেক্ট কৰিব লাগিব বা বেলেগ কোৰ্চ বা কি কোৰ্চ আছে, এই সকলোবিলাক তথ্য এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু আপোনালোকে যদি CUETৰ ভিডিঅ' চোৱা নাই তেনেহ'লে CUET UG কোৰ্চৰ এলিজিবিলিটি এইবিলাকৰ ভিডিঅ' চাই ল'ব। তো এই ভিডিঅ'বিলাকৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, তো আপোনালোকে তাৰ পৰা চেক আউট কৰি ল'ব। তো আছাম ইউনিভাৰ্চিটিত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে CUET এণ্ট্ৰেন্স এক্সামটো দিব লাগিব। তো তাৰ পৰা আপোনালোকে আছাম ইউনিভাৰ্চিটিত চিলেক্ট হ'ব। তো CUETৰ ইম্পৰ্টেণ্ট ডেট এইবিলাক দিয়া আছে, তো চেক আউট কৰি ল'ব। তো CUETৰ অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 22 মাৰ্চ তাৰিখ। তো আপোনালোকে CUETৰ অনলাইনৰ লিংকটো ইয়াতে দিয়া আছে, তো ইয়াৰ পৰা অনলাইন কৰি ল'ব পাৰিব। তো ফাৰ্ষ্ট প্ৰগ্ৰামটো হৈছে বা ফাৰ্ষ্ট কৰ্চটো হৈছে বেচেলাৰ ইন পাৰফৰ্মিং আৰ্টছ, তো BPA। তো BPA কৰ্চটো হৈছে 3 বছৰীয়া এটা ডিগ্ৰী কৰ্চ। তো ইয়াতে আপোনালোকে CUETত এপ্লাই কৰিলে কি ছাবজেক্ট চইচ কৰিব লাগিব। তো এখন ওৱান লেংগুৱেজ, এনি ওৱান লেংগুৱেজ, তো অসমীয়া বা ইংলিছ, তো আপোনালোকৰ ইংলিছটো চইচ কৰিব। নেক্সট জেনেৰেল টেষ্টটো থাকিব, তাৰপিছত পাৰফৰ্মিং আৰ্টছটো চিলেক্ট কৰিব লাগিব। তো কোৱালিফিকেশ্যন 10+2 লেভেল এক্সামিনেশ্যন পাছ। তো ইয়াতে এডমিশ্যনটো মেৰিট বেছ অন NTA CUET স্ক'ৰৰ পৰা ইয়াৰে এডমিশ্যন হ'ব। তো নেক্সট যিটো প্ৰগ্ৰাম আছে, এই প্ৰগ্ৰামটোৰ কথা বহুতে সুধি থাকে। বেচেলাৰ ইন ফাৰ্মাচিউটিকেল চায়েন্স, এইটো বি ফাৰ্ম কোৰ্চ হয়। তো বি ফাৰ্ম কোৰ্চৰ কথা বহুতে সুধি থাকে। তো বি ফাৰ্ম আছাম ইউনিভাৰ্চিটিত বি ফাৰ্মত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে CUET দিব লাগিব। তো বি ফাৰ্মটো এটা 4 বছৰীয়া ডিগ্ৰী কোৰ্চ হয়। তো অসমত কেইখন বি ফাৰ্ম কলেজ আছে তাৰ ভিডিঅ' দিয়া আছে, আপোনালোকে চেক আউট কৰি ল'ব পাৰিব। তো আমাৰ চেনেল পেজৰ পৰা চেক আউট কৰি ল'ব। তো এতিয়া আপোনালোকে যদি CUET থ্ৰু দি বি ফাৰ্মত এডমিশ্যন ল'ম বুলি ভাবিছে আছাম ইউনিভাৰ্চিটিত, তেতিয়াহ'লে ইয়াতে কি ছাবজেক্ট চইচ কৰিব লাগিব। তো আপোনালোকে মেইন ছাবজেক্টটো বা লেংগুৱেজ ছাবজেক্ট হিচাপে ইংলিছটো চইচ কৰিব লাগিব। তো নেক্সট যি ডমেইন ছাবজেক্ট আছে, আপোনালোকে 3খন চিলেক্ট কৰিব লাগিব। তো এই 3খনত ফিজিক্স, কেমেষ্ট্ৰি কম্পালচৰি আৰু বায়'লজি বা মেথছৰ কোনোবা এখন চিলেক্ট কৰিব লাগিব। তো আপোনালোকৰ যদি PCBৰ পৰা হয় তেনেহ'লে বায়'লজি চিলেক্ট কৰিব আৰু PCMৰ পৰা হ'লে মেথছ চিলেক্ট কৰিব। তো আপোনালোকে নিশ্চয় জানে যে CUETত এক্সামবিলাক বেলেগ বেলেগকৈ হয়। তো প্ৰথমতে আপোনালোকে ইংলিছখন এক্সাম দিব লাগিব এদিন যিকোনো এটা চিফ্টত, তাৰপিছত ফিজিক্সত দিব লাগিব, কেমেষ্ট্ৰিত দিব লাগিব, বায়'লজি চিলেক্ট কৰিলে বায়'লজি বা মেথছ কৰিলে মেথছৰ। তো তেনেকৈ আপোনালোকে এক্সামবিলাক দিব লাগিব। তো এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত চাবলৈ গ'লে কেণ্ডিডেট হু হেভ পাছ 10+2 লেভেল এক্সামিনেশ্যন উইথ ইণ্ডিভিজুৱেল মাৰ্ক ইন ফিজিক্স, কেমেষ্ট্ৰি, মেথছ বা বায়'লজি both in theory and practical and 50% mark in the above subject। তো আপোনালোকে 50% থাকিলে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। তো এতিয়া আৰু এটা প্ৰশ্ন হৈ যায়, এইবাৰ হাই ছেকেণ্ডাৰী দিয়া কেণ্ডিডেটবিলাকে বা ষ্টুডেণ্টবিলাকে এপ্লাই কৰিব পাৰিব নে নাই। তো পাৰিব, এইবাৰ হাই ছেকেণ্ডাৰী দিয়া ষ্টুডেণ্টবিলাকে এপ্লাই কৰিব পাৰিব। তো যেতিয়াই তেওঁলোকৰ এডমিশ্যন হয় তেতিয়াই তেওঁলোকৰ মাৰ্কখিনি লাগে। এণ্ট্ৰেন্স এক্সাম দিওঁতে মাৰ্কবিলাকৰ প্ৰয়োজন নহয়। তো আপোনালোকে এডমিশ্যন যেতিয়া আপোনালোকৰ ইয়াতে বি ফাৰ্ম কোৰ্চ এইবিলাকৰ এডমিশ্যন হয় তেতিয়ালৈকে আপোনালোকৰ ৰিজাল্টটো দি দিয়ে। তো ইয়াতে এডমিশ্যন CUETৰ মাৰ্কৰ বা স্ক'ৰৰ থ্ৰু দি হ'ব। তো আছাম ইউনিভাৰ্চিটি বি ফাৰ্মৰ বাহিৰেও অসমত আৰু 2খন বি ফাৰ্ম কলেজ আছে গভৰ্ণমেণ্ট। তো সেই দুখনৰ কেনেকৈ এডমিশ্যন হয় তাৰে ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো এতিয়া আপোনালোকক জনাইছোঁ, আপোনালোকে যদি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিং বি ফাৰ্ম পেৰামেডিকেল কোৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ ই-বুক কেইখন লৈ ল'ব পাৰে। তো ই-বুকৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো ইয়াতে 4000তকৈ অধিক MCQ টাইপৰ কুৱেশ্যন এনচাৰ আছে আৰু আপোনালোকে এক্সট্ৰাকৈ চেপ্টাৰ ৱাইজ মক টেষ্টটো আপোনালোকে কিনি ল'ব পাৰিব। তো লিংকবিলাক ডেছক্ৰিপশ্যনত থাকিব আৰু আপোনালোকে হোৱাটছএপত থ্ৰু দিও কণ্টেক্ট কৰিব পাৰিব। তো নেক্সট থাৰ্ড প্ৰগ্ৰামটো হৈছে বেচেলাৰ ইন ভিজুৱেল আৰ্টছ BBA। এইটো এটা 3 বছৰীয়া কোৰ্চ হয়। ইয়াতে ছাবজেক্ট আপোনালোকে এক্সাম ইংলিছ, জেনেৰেল টেষ্ট আৰু ফাইন আৰ্টছ বা ভিজুৱেল আৰ্টছ দিব লাগিব। তো ইয়াতে আপোনালোকৰ এলিজিবিলিটি 10+2 লেভেলৰ হয়। তো ইয়াতে 45% আপোনালোকৰ মাৰ্ক লাগিব। তো বাকীকেইটা কোৰ্চ আপোনালোকক কৈ দিম। তো কোৰ্চকেইটাৰ আপোনালোকে এলিজিবিলিটি এইবিলাক চাই ল'ব। তো নেক্সট কোৰ্চটো হ'ল বেচেলাৰ ইন কম্পিউটাৰ এপ্লিকেশ্যন BCA।
তো এই আৰ্টিকেলৰ লিংকটো ডেছক্ৰিপশ্যনত থাকিব। তো BCA কোৰ্চটো 3 বছৰীয়া কোৰ্চ হয়। তো ইয়াত আপোনালোকে কি সাবজেক্ট সিলেক্ট কৰিব লাগিব। প্ৰথমতে ল্যাঙ্গুৱেজত ইংলিছ আহি গ'ল, নেক্সট মেথামেটিক্স, তাৰপিছত কম্পিউটাৰ সায়েন্স বা ইনফৰমেশ্যন প্ৰেক্টিছ টু সাবজেক্ট সিলেক্ট কৰিব লাগিব। নেক্সট জেনেৰেল টেষ্ট। আপোনালোকৰ এলিজিবল ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত চাবলৈ গ'লে 10+2 উইথ মেথামেটিক্স এণ্ড 50% লাগিব। নেক্সট 5 নম্বৰ কোৰ্চটো হৈছে বেচেলাৰ অফ আৰ্ট BA। তো এইটো 3 বছৰীয়া কোৰ্চ হয়। সাবজেক্ট এনি ওৱান ল্যাঙ্গুৱেজ। তো দুখন ডমেইন সাবজেক্ট হিষ্টৰী পলিটিকেল সায়েন্স। তো আপোনালোকে BA যি কোৰ্চ আছে সেইটো সিলেক্ট কৰিব লাগিব। তাৰপিছত নেক্সট জেনেৰেল টেষ্ট। নেক্সট বেচেলাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন BBA। তো BBA ৰ কাৰণে আপোনালোকৰ সাবজেক্ট ইংলিছ, তাৰপিছত মেথামেটিক্স বা একাউণ্টেন্সি, ডমেইন সাবজেক্ট মেথামেটিক্স বা একাউণ্টেন্সি আৰু জেনেৰেল টেষ্ট থাকিব। নেক্সট বেচেলাৰ অফ কমাৰ্চ BCom। তো BCom-ৰ ক্ষেত্ৰত আপোনালোকে একাউণ্টেন্সি বা বিজনেছ ষ্টাডি, তাৰপিছত নেক্সট মেথছ, তাৰপিছত জেনেৰেল টেষ্টখিনি লাগিব। তো BSc-ৰ কাৰণে আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স বা বায়'লজিৰ আপোনালোকে যিখন সাবজেক্টত BSc-ত ল'ব খোজে, লাইক BSc ফিজিক্স, BSc কেমেষ্ট্ৰি, BSc মেথামেটিক্স, তো সেই সাবজেক্টখনত সিলেক্ট কৰিলে হ'ব। যদি আপোনালোকে 2-3খন সিলেক্ট কৰে তেনেহ'লে কোনো প্ৰব্লেম নাই। তো 2-3খনৰ এক্সাম দিব পাৰিব। নেক্সট জেনেৰেল টেষ্টটো থাকিব। তাৰপিছত আহি গ'ল বেচেলাৰ অফ ভকেশ্যনেল কোৰ্চ BVoc কোৰ্চ। তো ইয়াতে ডমেইন স্পেচিফিক সাবজেক্ট হিচাপে ৰিটেইল মেনেজমেণ্ট, টুৰিজিম এইবিলাক থাকিব। নেক্সট জেনেৰেল টেষ্টটো সিলেক্ট কৰিব লাগিব। তাৰপিছত ইণ্টিগ্ৰেটেড BA LLB। তো এইটো 5 বছৰ হৈ যাব। ইয়াতে সাবজেক্ট ইংলিছ লাগিব, ডমেইন সাবজেক্ট লিগেল ষ্টাডিজ, তাৰপিছত জেনেৰেল টেষ্ট। ইয়াতো 10+2 উইথ 50% আপোনালোকক লাগিব। তো আপোনালোকে যদি ইণ্টিগ্ৰেটেড কোৰ্চকেইটাত এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে আপোনালোকৰ 5 বছৰ হৈ যাব। তো আণ্ডাৰ গ্ৰেজুৱেশ্যনৰ লগত পষ্ট গ্ৰেজুৱেশ্যন বা MSc তেনেকুৱা হৈ যাব, MA MSc এইবিলাক। নেক্সট ইণ্টিগ্ৰেটেড BSc B.Ed। এইটো 4 বছৰ হ'ব। ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স, বায়'লজি ডমেইন সাবজেক্ট হৈ যাব। নেক্সট এডুকেশ্যনখন সিলেক্ট কৰিব লাগিব, তাৰপিছত জেনেৰেল টেষ্ট দিব লাগিব। তাৰপিছত 12 নম্বৰটো হৈছে ইণ্টিগ্ৰেটেড বেচেলাৰ এণ্ড মাষ্টাৰ্ছ ইন কম্পিউটাৰ সায়েন্স BSc + MSc। তো এইটো 5 বছৰ হৈ যাব। ইয়াতে মেথামেটিক্স আপোনালোকৰ ডমেইন সাবজেক্ট, কম্পিউটাৰ সায়েন্স ডমেইন সাবজেক্ট, নেক্সট জেনেৰেল টেষ্ট। তো ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত 10+2 উইথ মেথামেটিক্স এণ্ড 50% পাব লাগিব আপোনালোকৰ হাই ছেকেণ্ডাৰীত। নেক্সট ইণ্টিগ্ৰেটেড বেচেলাৰ এণ্ড মাষ্টাৰ্ছ ইন ছ'চিয়েল ৱৰ্ক BSW আৰু MSW। তো ইয়াতে ইণ্টিগ্ৰেটেড BSW + MSW হৈ যাব, 5 বছৰ হৈ যাব। ইয়াতে ডমেইন সাবজেক্ট ছ'চিয়লজি, ছ'চিয়েল ৱৰ্কাৰ আৰু আপোনালোকে জেনেৰেল টেষ্ট দিব লাগিব। 10+2 লেভেলৰ আপোনালোকে এক্সামিনেশ্যন পাছ হ'ব লাগিব বা 10+2 এক্সাম দিয়া হ'লে হ'ব। নেক্সট 14 নম্বৰ কোৰ্চটো হ'ল ইণ্টিগ্ৰেটেড MBA মাষ্টাৰ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন। তো এইটো 5 বছৰ হৈ যাব। সাবজেক্ট আপোনালোকে লেংগুৱেজ সাবজেক্ট ইংলিছ সিলেক্ট কৰিব লাগিব। নেক্সট মেথামেটিক্স বা একাউণ্টেন্সি আৰু জেনেৰেল টেষ্ট। তো ওপৰৰ সাবজেক্টবিলাকত আপোনালোকে লেংগুৱেজ সাবজেক্ট সিলেক্ট কৰিব লাগিব। তো সেইটো আপোনালোকে চেক আউট কৰিব। তো ইয়াতে ইম্পৰ্টেণ্ট নোট এটা দিয়া আছে। অল কেণ্ডিডেট মাষ্ট এপ্লাই থ্ৰু দ্য অফিচিয়েল CUET UG 2025 ৱেবছাইট। তো আপোনালোকে আছাম ইউনিভাৰ্চিটিত এপ্লাই কৰিবৰ কাৰণে অফিচিয়েল CUET ৱেবছাইটৰ থ্ৰু দি আপোনালোকে এপ্লাই কৰিব লাগিব। তো the selection process is based on the CUET UG score and candidate must meet the eligible criteria for chosen program। তো আপোনালোকে যিটো প্ৰগ্ৰাম সিলেক্ট কৰে লাইক ইণ্টিগ্ৰেটেড BSc হৈ যাওক, B.Pharm বা BVoc এইবিলাকৰ কাৰণে আপোনালোকৰ এলিজিবল ক্ৰাইটেৰিয়াখিনি থাকিব লাগিব। আৰু ইয়াৰে সিলেকশ্যনটো CUET UG স্ক'ৰৰ থ্ৰু দি হ'ব। তো ফৰ ফাৰ্ডাৰ ডিটেইলছ ৰেফাৰ টু দ্য অফিচিয়েল ৱেবছাইট। তো আছাম ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটটো আপোনালোকে এবাৰ চেক আউট কৰি ল'ব। তো ইয়াৰে লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো ডেছক্ৰিপশ্যনত ডাইৰেক্ট যিটো পষ্টৰ লিংক দিয়া থাকিব বা আৰ্টিকেলৰ লিংক, তাতে আপোনালোকে এইবিলাক লিংক পাই যাব। তো আপোনালোকে আমাৰ ৱেবছাইটৰ থ্ৰু দিও ই-বুক কেইখন লৈ ল'ব পাৰিব। ইয়াতে ই-বুকৰ ডিটেইলছ দিয়া আছে। আৰু আপোনালোকে ইয়াতে ফ্ৰী মক টেষ্টটো দিব পাৰিব আৰু চেপ্টাৰ ৱাইজ পেইড মক টেষ্টটো দিব পাৰিব। তো নেক্সট যিটো আৰ্টিকেল আছে তাতে CUET UG 2025 নটিফিকেশ্যনৰ লিষ্ট দিয়া আছে। তো অফিচিয়েল ৱেবছাইটৰ লিষ্ট দিয়া আছে। তো অসমত CUETৰ আণ্ডাৰত কি কি কলেজ আছে সেইটো ইয়াতে আপোনালোকে ইউটিউবৰ ভিডিঅ' চাই ল'ব পাৰিব। তো আপোনালোকে আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। আৰু বহুত কেণ্ডিডেটে B.Pharm কোৰ্চৰ কাৰণে ইণ্টাৰেষ্টেড হয়। তো আপোনালোকে ইয়াৰে অনলাইন এপ্লাই চলি আছে, অতি সোনকালে B.Pharm কোৰ্চৰ কাৰণে অনলাইন এপ্লাইটো কৰি ল'ব।
আৰু যিবিলাকে যি কোৰ্চৰ কাৰণে ইণ্টাৰেষ্টেড হয় তেওঁলোকে সেই কোৰ্চত এডমিশ্যনটো লৈ ল'ব বা ইয়াতে অনলাইন এপ্লাইটো কৰোঁতে আপোনালোকে চেক আউট কৰি লৈ ল'ব। তো CUET-NTA.nic.in ইউনিভাৰ্চিটি এইটো ৱেবছাইটত আহিলে আপোনালোকে ইয়াতে ইউনিভাৰ্চিটিবিলাকৰ লিষ্টবিলাক পাই যাব। তো আপোনালোকে CUET UGৰ অফিচিয়েল ৱেবছাইটত অহাৰ পিছত আপোনালোকে চেণ্ট্ৰেল ইউনিভাৰ্চিটি বা এইবিলাক কোৰ্চৰ লিষ্টবিলাক পাই যাব। তো ইয়াতে আছাম ইউনিভাৰ্চিটি শিলচৰৰ সকলোবিলাক ডিটেইলছ দিয়া আছে। ইয়াতে ছাবজেক্ট কেনেকৈ চইচ কৰিব, তো ইয়াতে কি কি কোৰ্চবিলাক দিয়া আছে। তো আমি অলৰেডি কোৰ্চবিলাক আলোচনা কৰিছোঁ। তো বিভাগৰ ক্ষেত্ৰত ইংলিছটো ছাবজেক্ট চিলেক্ট কৰিব লাগিব। 3 ডমেইন স্পেচিফিক ছাবজেক্ট লাইক ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু মেথামেটিক্স এইখিনি চিলেক্ট কৰিব লাগিব। নেক্সট ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া আছে, আপোনালোকে অফিচিয়েল ৱেবছাইটত থ্ৰু দি এবাৰ চেক কৰি ল'ব। তো এই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন অন কৰি থৈ দিব। আৰু নেক্সট তেজপুৰ ইউনিভাৰ্চিটি বা ভট্টদেৱ ইউনিভাৰ্চিটি এইবিলাক কলেজৰ এডমিশ্যন প্ৰচেছ বা কি কি কৰ্চ আছে সকলোবিলাক ভিডিঅ' লৈ আহিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো এই ভিডিঅ'টোত এইখিনি, আশা কৰোঁ ভিডিঅ'টো ভাল পালে। ধন্যবাদ।